একো বস্তুৰে হাত বাউত নাপহিছো দিয়ক তাৰে মুখে মেলকচোন গৰুৰ মুঠে হয় দিয়ক ছাৰ আহিম না এটা কথা শুনি আহিছো আপনার বলে আজিকালি ফিস 200 টাকা আর বেমার ভাল নহলি 2000 টাকা ঘুরে দেই ঠিকেই শুনিছে পাছে কওক আজি আকৌ আপোনাৰ কি হ'ল একো বস্তুৰে হাত বাউত নাপহিছো দিয়ক আৰু জিভাখনৰো একো কাম নোহোৱা হৈছে ইমান দিনৰ পৰা এনেকুৱা হৈছে 10 দিন মান হল শৌচ পেচাব ঠিকে আছেনে আছে 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 ঠিক আছে কম্পাউণ্ডাৰ স্যার 2 নম্বৰ নহয় 3 নম্বৰ বটলৰ পৰা এখেতক 2 ডপ মেডিচিন খুৱাই দিয়া মুখে মেলকচোন তাৰে মুখে মেলকচোন হেই কি কৈছে হেই গৰু মুঠ কৈছে দিয়ক ছাৰ মুঠ মুঠ গন্ধ গৰুৰ মুঠে হয় ফিজটো দিয়ক 200 টকা আপোনাৰ বেমাৰ ভাল হৈ গ'ল লক ছাৰ আহো দিয়ক ছাৰ ভাল গুড আফটাৰনুন আকৌ আহে ৰাখো আজি কি কলো কালি পাহৰি যাম একদম মনত নাথকে ভাল হৈ যাব কম্পাউণ্ডাৰ স্যার এওক 3 নম্বৰ বটলৰ পৰা 2 ড্ৰপ দৰৱ খুৱাই দিয়া ঠিক আছে স্যার হে ৰ সিদিনা নিচিনা গৰু মুঠটো খুৱাব অহা নাই নাই নেলাগে খুৱাব আপোনাৰ বেমাৰ ঠিক হৈ গ'ল এয়া মোৰ ঔষধৰ গুণাগুণ যোৱাবাৰ যে আপুনি আহিছিল সেই গৰুৰ মুঠ খোৱা কথাখিনি আপোনাৰ মনত পৰি গ'ল 200 টকা ফিজটো দিয়ক আহো দিয়ক 2000 টাকাটো নিহে ছাৰব লাগব অ ছাৰ কম্পাউণ্ডাৰ এখেতক ঘূৰি আনিছোঁ একো দেখা নাপাওঁ দিয়ক এর ভগবান বহক বহি লওক একো দেখা নাপাওঁ আকৌ কি হ'ল আপোনাৰ একো দেখা নাপাওঁ দিয়ক ছাৰ হেপ্তে হেপ্তে আহিছো এইটো বেমাৰটো মই ভাল কৰিব নোৱাৰিম কথা অনুযায়ী টাকা 2000 দিয়ক কম্পাউণ্ডাৰ এখেতক টাকা 2000 দি দিয়া হে এখন ক'ত 2000 টকা এখন 20 টকাহে সেয়া চাওক আপোনাৰ চকু এতিয়াই ঠিক হৈ গ'ল দিয়ক এতিয়া মোৰ 200 টকা ফিজটো ল হলি ছাৰ ডাক্তৰৰ পৰা টকা ঘূৰাই নিয়া ইমান সহজ নহয়